চুৰাইত সংঘটিত হল লোমহৰ্ষক ঘটনা নিচাসক্ত স্বামীয়ে পত্নীক দাৰে খপিয়াই হত্যাৰ অপচেষ্টা সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ চুৰাইত ৰাতিপুৱা সংঘটিত হোৱা এক লোমহৰ্ষক ঘটনা নিচাসক্ত স্বামীয়ে পত্নীক দাৰে খপিয়াই হত্যাৰ অপচেষ্টা জানিব পৰা মতে ৰাতিপুৱাই জোনাই চিকাৰীগাঁৱৰ নিবাসী অনিল পাইট আৰু তাৰ পত্নীয়ে মূৰকংচৰে এক ৰঙীয়া পেছেঞ্জাৰ ৰেলৰ অপেক্ষাত থকা সময়তে হঠাৎ মহিলাগৰাকীৰ স্বামী অনিল পাইটে নিচাসক্ত অৱস্থাত নিজ পত্নীক লাইমিকুৰি ৰেলৱে ষ্টেচনত দাৰে খপিয়াই হত্যাৰ অপচেষ্টা কৰে ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মতে নিচাসক্ত স্বামীয়ে পত্নীক চুকাওচৰে শৰীৰৰ বুকু গা মূৰ আদি বিভিন্ন অংগত কাটি গুৰুতৰভাৱে আঘাত কৰে ঘটনাত ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত থকা একাংশ লোকে কোনোমতে মহিলাগৰাকীক ৰক্ষা কৰি সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ইফালে ঘটনাটো সংঘটিত কৰি নিচাসক্ত অনিল পাইটে ঘটনাস্থলীৰ পৰা পলাবলৈ চেষ্টা কৰে যদিও একাংশ স্থানীয় ৰাইজে আটক কৰি পিছত জোনা আৰক্ষীক গতাই দিয়ে অনিল পাইট ঘটনা কি হৈছিল ঘটনাটো মাইকীটো বাছাৰ গৈ আছিলে ৰখাই আছিল ক'ত গৈ আছিলে বাছাৰ কি কৰিবলৈ তাতে কাম কৰিবলৈ আপুনি বাধা দিছিলে তাৰপিছত কি হ'ল তাৰপিছত ল'ৰা ছোৱালীটো মই লৈ যাম বুলি কৰি আছিলোঁ টানাটানি হৈ গ'ল তেতিয়া মামৰ টকা সৰু এটা মামৰ লগত দাও একটা আছিলে তাৰ পৰা কঙৰ হাতত কাটি দিলে আনি দিলে কিহত কাটিলে ডিঙি কিহত কাটিলে বুকুত ডিঙিত আজি আকৌ ৰাতিপুৱা শুনিছোঁ এইফালে ষ্টেচন মাষ্টাৰক আমাৰ গাঁৱৰে তেখেতে মোক ফোন কৰিছে এনেকৈ ঘটনা আপোনাৰ চুবুৰী এই ওচৰৰ মানুহজনীক এনেকৈ কাটিলে এতিয়া আমি ৰাইজক অৱগত কৰিলোঁ ৰাইজে তাৰপিছত এনেকৈ ল'ৰাটো অলপ পলাই আছিলেতো এই জংঘলত পলাই আছিলে তাৰপৰা আমি ৰাইজে স্থানীয় সংগঠনক আমি সহযোগ কৰি ল'ৰাটো ওলাই নিলোগৈ চিকাৰী 1 নং চিকাৰী ল'ৰাটোৰ নাম অনিল পাইট তাৰ ঘৈণীয়েকে মানে এইফালে ট্ৰেইনত ক'ৰবাত জানো ক'ৰবাত ওলাইছিলে ৰাতিপুৱা তাতে আকৌ সেই এইটো ক'ব ভিতৰৰ কথাও আমি ক'ব নোৱাৰিলোঁ আজিৰ কাহিনীটো ঘটনাটো আপুনি জনামতে ৰখাব আহিছিলে নেকি এইটোতো ক'ব নোৱাৰিম কি কাৰণত গৈছিলে কি কাৰণত কাটিলে এইটো ক'ব নোৱাৰোঁ এতিয়া মানুহজনী কি অৱস্থা মানুহজনী এতিয়া শুনিছোঁ মেডিকেল ডিব্ৰুগড় লৈ গৈছে বোলে কণ্ডিশ্যনটো বৰ এটা ভাল নহয় বুলি শুনিছোঁ অৱস্থা বৰ ভাল নহয় বুলি শুনিছোঁ কিন্তু মোৰ দেখাততো একদমেই বুকুত কাটিছে এনেকুৱা দাও আৰু পিঠিটো অলপ চিন এটা আছে তাৰ চুলি কিন্তু অকণমান টুকুৰা এটা পাইছোঁ চুলিটো প্ৰথমে কাটি লৈছিলে নেকি থানাত খবৰ দিয়া হ'ল হয় মানুহগৰাকী মাইকী মানে মণি পাইট অনিল পাইট ৰাতিপুৱা তেতিয়া এইটো মতা আৰু মাইকীটো দুজনটো কাজিয়া কৰি কিনি দাও চলাইছিলে ইয়াত তাৰপিছত মই একচুৱেলি ইয়াৰ টিকেট দিয়া হয় কাৰণ মই ইয়াত ওলাই কিনি চাইছোঁগৈ মানে ইয়াত খাটি আছে মই তাৰ কাৰণে তাক ল'ৰাটোক ধৰিছিলোঁ দাওটো ধৰি কিনি কিবা কৰিলোঁ মানে ছোৱালীজনী সিপিনি পলাই গ'ল ল'ৰাজনী সিপিনি পলাই গ'ল এই দাৱেৰে মাৰিছে দাও মানে বেলেগ মানুহ নাই তেনেকুৱাকৈ মোৰ আৰু ষ্টাফ এজন আছে আৰু ল'ৰা এজন আছিলে আমি তিনিজনে চালোঁ মানে কট আছিলোঁ সেইটো মই নাচালোঁ আৰু সেইটো দুজনটো মই কিবা কৰোঁতে ছোৱালীজনী সিপিনি পলাই গ'ল ল'ৰাজনে সিপিনি পলাই গ'ল সেইটোৱে আৰু দাওটো ক'ত পেলালোঁ মই এতিয়া গম নাপাওঁ দাওটো লৈ কিনি গুচি গ'ল পলাই গ'ল চিৰিয়াছটো এতিয়া মই কেনেকৈ গম পাম মই ডিউটিতে আছোঁ এতিয়া মই যোৱাই নাই মই এতিয়াতো লগ পোৱাই নাই চিৰিয়াছটো হ'ব লাগে মোৰ মতে আজি ৰাতিপুৱা 6:15 ট্ৰেইন যোৱাৰ সময় তাৰপিছত মই ডিউটিত সোমালোগৈ তাৰপিছত মানে গমেই নাপালোগৈ কি হ'ল জানো কাজিয়া পেচালটো মই গম নাপাওঁ মই ভিতৰতে আছিলোঁ সেইটো ৱেটিং শ্বপৰ চাবিটো মই লগৰ গৈছিলোঁ সেইটো খুলিবৰ কাৰণে তাৰ কাৰণে গুচি গ'লোঁ তাৰপিছত আহোঁতে আকৌ মাৰপিট হৈ আছে দুজনটো এইটো মেডিকেলত লৈ গৈছে এতিয়া মই ৰাতিপুৱা মই মেডিকেলত ইহঁতক পঠাই দিছিলোঁ মানুহকেইটা ইয়াৰ মানুহকেইটা ওচৰৰ মানুহকেইটা অলপ সেইটো মেডিকেলত ট্ৰিটমেণ্ট কৰি দিবি তাৰপিছত কি হ'ব চাম আপুনি ইয়াতে কৰ্মৰত মই ইয়াতে টিকেট মাষ্টাৰ STB